সৰ্বপ্ৰথমে আমাৰ নামৰূপবাসী ৰাইজক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ, যিহেতু তেওঁলোকৰ অবিহনে আমি এই কাৰ্যসূচীৰ মানে সমাপ্ত কৰিবলৈ বা আয়োজন কৰিব আমি অসমৰ্থ। কাৰণ তেওঁলোকে আমাক যি অৰ্থ যেনেকৈ হওক তেওঁলোকে অৰ্থ সাহায্য কৰি আমাক এই কাৰ্যসূচী আগবঢ়াই নিবলৈ যথেষ্ট উৎসাহৰ লগতে অৰ্থৰ লগতে বহুখিনি আমাক মানে প্ৰচেষ্টাত আগভাগ লৈ আমাক আজি যিসকল বানপীড়িত লোকক সহায় সহযোগিতা আগবঢ়াবলৈ আমাক মানে উৎসাহ যোগালে। আৰু সেইকাৰণে মই গোটেই নামৰূপ আঞ্চলিক গোৰ্খা ছাত্ৰ সন্থা সমিতিৰ তৰফৰ পৰা তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। মানুহে মানুহৰ বাবে যদিহে অকণো নেভাবে, অকণি সহানুভূতিৰে ভাবিব কোনে নকোৱা সমনীয়া। মানুহে মানুহৰ বাবে যদিহে অকণো নেভাবে, অকণি সহানুভূতিৰে ভাবিব কোনে নকোৱা সমনীয়া। মানুহে মানুহৰ বাবে। আজি নামৰূপ আঞ্চলিক গোৰ্খা ছাত্ৰ সন্থাৰ উদ্যোগত আৰু নাহৰকটীয়া আঞ্চলিক সমিতি আৰু ডিব্ৰুগড় জিলা গোৰ্খা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক ৰত্ন থাপা আৰু আমাৰ সাংগঠনিক সম্পাদক ডিব্ৰুগড় জিলা সমিতিৰ সুৰজ চেত্ৰীৰ উপস্থিতিত আজি বৃহৎ চাচনি অঞ্চলৰ একেবাৰে ভিতৰুৱা দাহাল-কোলাগৰা গাঁৱত আহি তেওঁলোকে বানপানীত ক্ষতিগ্ৰস্ত লোকক কিছু পৰিমাণে অত্যাৱশ্যকীয় সামগ্ৰীসমূহ আজি বিতৰণ কৰে। আৰু আমি এই চেগতে আমি নামৰূপ আঞ্চলিক গোৰ্খা ছাত্ৰ সন্থা আৰু ডিব্ৰুগড় জিলা গোৰ্খা ছাত্ৰ সন্থা, নাহৰকটীয়া আঞ্চলিক গোৰ্খা ছাত্ৰ সন্থাৰ বিষয়ববীয়াক আমি ৰাইজৰ হৈ ধন্যবাদ দিব বিচাৰোঁ। যিহেতু তেওঁলোকে এনেকুৱা বতৰ নেওচি বেয়া বতৰতো তেওঁলোকে আহি আমাৰ এই ৰাইজৰ দুৰ্দশা বুজ লোৱাৰ লগতে ৰাইজক কিঞ্চিত পৰিমাণে হ'লেও সকাহ দিয়াৰ কাৰণে আমি নথৈ আনন্দিত হৈছোঁ। আৰু এই গোৰ্খা ছাত্ৰ সন্থাৰ এই কাৰ্যক আমি শলাগিছোঁ। তেওঁলোকে যিখিনি কাম কৰিছে আমি খুবেই আনন্দিত হৈছোঁ। আৰু অনাগত দিনত নামৰূপ আঞ্চলিক গোৰ্খা ছাত্ৰ সন্থাৰ আৰু উন্নতি হওক, প্ৰগতি হওক, আৰু ৰাইজৰ হৈ কাম কৰক, সমাজৰ হৈ কাম কৰক, এই কথাখিনি আমি তেওঁলোকক আশীৰ্বাদ হিচাপে আমি তেওঁলোকক কৈছোঁ যে আগবাঢ়ি আহক, ৰাইজৰ প্ৰতিটো ক্ষেত্ৰত সমস্যাত মাত মাতক আৰু ছাত্ৰ সন্থাৰ যিটো উদ্দেশ্য লক্ষ্যত উপনীত হওক তাৰে আমি আশা আৰু কামনা কৰিছোঁ। ধন্যবাদ।